চতিয়াৰ বিটিচি এলেকাত বিজেপিৰ পতাকা খুলি পেলালে দুষ্কৃতিকাৰীয়ে। বিটিচি নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তুংগত উঠিছে বৰভূমিৰ ৰাজনীতি। বিটিচিত নতুনকৈ অন্তৰ্ভুক্ত হোৱা বিশ্বনাথ জিলাৰ চতিয়াৰ নগদাত নিৰ্বাচনী প্ৰচাৰৰ মাজতে বিজেপিৰ পতাকা কোনো দুষ্কৃতিকাৰীয়ে খুলি পেলোৱাৰ অভিযোগ উঠিছে। বিজেপি কৰ্মীৰ অভিযোগ অনুসৰি পথৰ ওপৰত আঁৰি থোৱা বিজেপিৰ পতাকা নিশা কোনো দুষ্কৃতিকাৰীয়ে খুলি পেলায়। বিটিচি এলেকাত বিজেপিৰ উত্থানত শংকিত হৈয়ে এইদৰে দুষ্কৃতিকাৰীয়ে বিজেপি দলৰ পতাকা খুলি পেলোৱা বুলি মত ব্যক্ত কৰিছে বিজেপি কৰ্মীয়ে। ঘটনাটো হৈছে আমি বহুত আমাৰ বিজেপি বিশ্বনাথ বিজেপিয়ে আমি মানে ৩-৪ দিনৰ পৰা আমি ফ্লেগখিনি আমি লগাইছোঁ। এইখিনি এৰিয়াত সব জায়গাতে ফ্লেগটো খোলা নাই, খালি এই নগদা চেণ্টাৰৰ পৰা এইখন ৰাস্তা আছে 11 কিলোমিটাৰ আমাৰ ডেলাইশ্ৰীলৈকে। তাতে আমি 2-3 দিন আগৰ পৰা আমি সব ৰাস্তাৰ ওপৰত বান্ধি থৈছে। এইটো এক্সাম্পল হিচাপে সেইটো যেনেকৈ বান্ধিছে যে এইটোৱে আছে আৰু এতিয়া মাত্ৰ বিজেপি ফ্লেগটো। বাকী ইয়াতো আছিলে, আজি ৰাতিৰ ভিতৰত মানে খুলিলে আৰু তাৰ আগতো আছিলে, মানে সব জেগাত আমি 7-8খনমান জেগাত তেনেকৈ আছিলে আৰু এনেকৈ আমি জেগা আমি বান্ধিছিলোঁ। এইটো কোনে খুলিছিলে বুলিতো আমি ডাইৰেক্টকৈ আমি নাম নলওঁ, কাৰণ যোনবিলাকে খুলিছে আমি জানো, অন্তৰত আমি আছোঁ আৰু যেনিবা অনত আমি ভাবি লৈছোঁ। তাৰমানে এইবিলাক ঘটনা বহুতবাৰ আগৰ পৰা আমি 10-15-20 বছৰৰ পৰা আমি এই অঞ্চলত দেখি আছোঁ। ঘটনাটো এইখিনি এৰিয়াতে হৈ থাকে, এই নগদা নদুৱাৰ অঞ্চলটো আৰু না, আগতে নদুৱাৰ বুলি কয়। এইখিনি অঞ্চলতে আমি দেখিবলৈ পাই থাকে। মানে তাৰমানে এইখিনি মানুহে মানে কামখিনি মানে নেতৃত্ব লোৱা লিডাৰখিনি তাৰে সিহঁতৰ ভিতৰতে কোনোবা এজন আছে। এতিয়া উদাহৰণ হিচাপে যদি কোনোবাই যদি খুলিছে অকল বিজেপিকে টাৰ্গেট কৰি কি কাৰণত খুলিল নহয় জানো? আৰু ফ্লেগটো লৈ বিজেপি ফ্লেগটো লৈ শংকিত কিয় হৈছে? আমিতো ভাবিছোঁ ইয়াতে বিটিআৰ যিটো ইলেকশ্যন, বিজেপি পাৰ্টিও খেলক, এজিপিও খেলক, কংগ্ৰেছো খেলক আৰু UPPLও খেলক, BPFও খেলক। তো বাকী দলবিলাকৰ ফ্লেগটো তাত খোলা হোৱা নাই, অকল বিজেপিক টাৰ্গেট কৰি। তাৰমানে শংকিত নেকি মানে যে এইবাৰ যে মানে বিজেপিয়ে যে বিটিআৰ গঠন কৰিব, যিখিনি এইখন ইলেকশ্যনত যে আমি জিকিম, এইটো শংকিত নেকি? আৰু চাওক, আমি আৰু ইয়াত ইলেকশ্যনটো আমি ইয়াৰ ভোটটো 13,883, তাৰমানে 14,000 চামথিং। ইয়াতে খুব বেছি আমাৰ ফুল হ'ব 8,500 পৰা 9,500 ফুল হ'ব। এটা পাৰ্টিয়ে যদি 2,000-3,000কেও যদি ভাগ কৰে, তাৰমানে এইটো ভোটটোৰ লগত আমি নিজৰ ভিতৰত এই টাইপৰ মানে কাকবা টাৰ্গেট কৰি ইলেকশ্যন খেলাটো ঠিক নহয়। কাৰণ আমি মানে আমি ইয়াৰ পৰা ভোটটো জাষ্ট মানে ছাপৰ্ট হিচাপেহে আমি দিব পাৰিম। কোনোবা ৰাজনীতি দল কিমান পাব? খুব বেছিকৈ বেছি 2,000-3,000 পাব। আমিতো বিজেপি হিচাপে এইখিনি এৰিয়াত বৰ্তমানলৈকে আমি 22টা বুথ কমিটি আছে, মানে আমাৰ 21জনীয়াকৈ হ'লেও আমাৰ মানে আৰু আমাৰ পেৰেণ্টছ বডিবিলাকত আছে, মণ্ডলৰ ডিষ্ট্ৰিক্টত আছে, 500 ওপৰত আমাৰো আছে। 500 into 1500 এনেই আছে। 1500 মানুহে কি ঘৰে ঘৰে কয় আমি আৰু 1,000-2,000 আমি কালেকশ্যন নকৰিব নেকি? জামুগুৰি হাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট, অসম 360। অসম 360 খবৰ যি সদায় আপোনাৰ লগত থাকে।